বিচাৰিছোঁ মৌচুমী মাজত মাত্ৰ আধা ঘণ্টা বাকী আৰু সেই আধা ঘণ্টাৰ সময়ছোৱাৰ পিছতে এটা ভয়ংকৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ভয়ংকৰ বিস্ফোৰণ কৰিবলৈ তেওঁ ইতিমধ্যে নিজেই সদৰি কৰিছে প্ৰথমে 10 ছেপ্টেম্বৰ আৰু তাৰ পিছতে 8 ফেব্ৰুৱাৰী আজিৰ দিনটোত হয়তো ৰাজ্যৰ ৰাজনীতিত এজাল প্ৰবল ধুমুহা বলিব যি ধুমুহাই অসমৰ এগৰাকী সাংসদৰ হয়তো ৰাজনৈতিক কেৰিয়াৰ তছনছ কৰিব অথবা জনমানসত তেওঁৰ বিশ্বাস এখাপ আগুৱাই নিব গতিকে কি হ'ব পাৰে কি সম্ভাৱনা কি থাকিব পাৰে এছআইটিৰ এই প্ৰতিবেদনখনত প্ৰথমে জানি ল'ব বিচাৰিছোঁ আপোনাৰ হাতত কি তথ্য আছে মৌচুমী গগৈ হয় নিশ্চিতভাৱে চাওক ময়ূৰী আপুনি ইতিমধ্যে গোটেই বিষয়টোৰ সন্দৰ্ভত উল্লেখ কৰিছে মাত্ৰ আধা ঘণ্টা বাকী 10:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক কি গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি গৌৰৱ গগৈয়ে কিয় পাকিস্তানলৈ গৈছিল সেই 2012 চনত যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল সেই সময়ত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু পাকিস্তানলৈ যোৱা তেওঁৰ ফটো কিয় ফেচবুকত দিয়া নাছিল বা সেই সমূহ তথ্য বা পাকিস্তানলৈ গৈ কি কৰিছিল সেই সকলো তথ্য ইতিমধ্যে যুগুত কৰিছে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে আৰু ইতিমধ্যে কেইটামান মিনিটৰ পাছতে আৰু সেই তথ্য ফাদিল হ'ব আচলতে আপুনি যদি চাই ৰাজ্য চৰকাৰে যিখিনি তথ্য যুগুত কৰিছে সেই তথ্য সামান্য কিন্তু এই যেটো কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত যি সিদ্ধান্ত লৈছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ যি হস্তান্তৰ কৰিব সেই গোচৰটো আৰু তাৰ পাছতে আচলতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰিব অসমৰ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যেটো এছআইটিৰ দল গঠন কৰি দিয়া হৈছিল এই এছআইটি দলটোৱে কি তথ্য গৌৰৱ গগৈ পাকিস্তানৰ সৈতে কি সম্পৰ্ক কেনে ধৰণে তেওঁলোকে উপস্থাপন কৰিব এই সকলোবোৰ বিষয়ৰ সন্দৰ্ভত আজি সংবাদমেলৰ জৰিয়তে সকলো বিষয় মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থাপন কৰিব মই দেখিবলৈ পাইছে মই লোকসেৱা ভৱনত উপস্থিত আছো আৰু কেইটামান মিনিটৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব আৰু মোৰ সৈতে জ্যেষ্ঠ কে জামান চৌধুৰী আছে মই তেওঁৰ পৰা গোটেই বিষয়টোৰ সন্দৰ্ভত অকণমান জানিবলৈ চেষ্টা কৰিম কাৰণ 2025 চনৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল বিষয়টো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো অনুষ্ঠানতে যায় কেৱল গৌৰৱ গগৈ পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু আজিৰ দিনটোত মাত্ৰ কেই মিনিটমানৰ পাছতেই গোটেই বিষয়টো সন্দৰ্ভত ৰাজহুৱা হ'ব কি তথ্য আহিব পাৰে ইয়াত মৌচুমী আপুনি উল্লেখ কৰিছে আৰু আজিৰ দিনটো আচলতে এটা বিশেষ দিন আৰু সুপাৰ সানডে হিচাপে আজিৰ দিনটো বিবেচনা কৰা হৈছে বিবেচিত হৈছে মই মূল কথাখিনিলৈ যোৱাৰ পূৰ্বে মই এইখিনিতে উল্লেখ কৰি দিব বিচাৰিছোঁ দৰ্শকসকলক এই মুহূৰ্তত লোকসেৱা ভৱনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকে এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লোকে ইয়াত ভিৰ কৰিছে কেৱল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমো আহিছে আজিৰ দিনটোত বিগত দিনসমূহত অসমৰ এছআইটিৰ দলে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ যি আচলতে তদন্ত প্ৰক্ৰিয়া চলাই নিছিল তাৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত এছআইটিয়ে নিজৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিছিল আৰু তাৰ পাছতেই এই প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা আছিলে বহু পূৰ্বে কিন্তু আমি সকলোৱে জানো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত এই যি আচলতে কাৰ্যসূচী কিছু পিছুৱাই লৈ যোৱা হৈছিল আৰু অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজিৰ দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ বিষয়টো গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ এছআইটিয়ে যি আচলতে তদন্ত কৰিছিল সেই এছআইটিৰ তদন্তত কি দস্তাবেজ তেওঁলোকে কি বিস্ফোৰক তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল সেয়া আজিৰ দিনটোত ৰাজহুৱা কৰিব তাৰ পূৰ্বে আপুনি উল্লেখ কৰিছে আমি যদি চাওঁ শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিছিল আৰু ৰাজ্যিক কেবিনেটতো এই সমগ্ৰ বিষয়টো সবিস্তাৰে আলোচনা কৰা হৈছিল বিস্তৃত ৰূপত আলোচনা কৰা হৈছিল আৰু তাৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে আজিৰ দিনটোত সমগ্ৰ বিষয়টো আচলতে ৰাজ্যবাসীৰ সন্মুখত লৈ অনা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বেই স্পষ্ট কৰিছে যে তদন্ত প্ৰক্ৰিয়াত আচলতে অসম আৰক্ষীয়ে যিখিনি কৰিছে তাৰ মাত্ৰ 10% কৰিবলৈ সক্ষম হৈছে কিন্তু এই 10%ৰ ভিতৰতো যথেষ্ট গুৰুতৰ অভিযোগ আছে অত্যন্ত চিন্তনীয় বিষয় আছে দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ তথ্য আৰু প্ৰমাণ আছে সমল আছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া আচলতে চেণ্ট্ৰেল এজেন্সিসমূহলৈ মুখ্যমন্ত্ৰী গৃহ মন্ত্ৰণালয়লৈ তেওঁ হস্তান্তৰ কৰাৰ পোষকতা কৰিছে আৰু আমি সকলোৱে জ্ঞাত যে আচলতে ৰাজ্য চৰকাৰৰ যদি কোনো এটা তদন্তকাৰী সংস্থাই যিকোনো এটা গোচৰৰ তদন্ত কৰে বিশেষকৈ যিসমূহ গোচৰ বিদেশী ৰাষ্ট্ৰৰ সৈতে জড়িত তেনে তদন্তত ৰাজ্য চৰকাৰৰ সীমিত আচলতে পৰিসৰ থাকে
ৰাজ্য চৰকাৰে এটা সীমিত পৰিসীমাৰ ভিতৰত আচলতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব লাগে। তেনেস্থলত গৌৰৱ গগৈৰ যিহেতু পাকিস্তান লিংকৰ প্ৰসংগ আছে, ইয়াত পাকিস্তানী নাগৰিকৰ প্ৰসংগ আছে, সমান্তৰালকৈ এগৰাকী ব্ৰিটিছ নাগৰিকৰ প্ৰসংগ আছে। কাৰণ আমি সকলোৱে জানো সাংসদ গৌৰৱ গগৈৰ পত্নী কৰ্ণেল এলিজাবেথ কিন্তু এগৰাকী ব্ৰিটিছ নাগৰিক। তেনেস্থলত এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কিন্তু চলাই নিয়াটো ৰাজ্য চৰকাৰৰ কাৰণে সম্ভৱপৰ নহয়। গৃহ মন্ত্ৰণালয়ৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আচলতে ইয়াত সহযোগিতাৰ নিতান্তই প্ৰয়োজনীয়, সহায় সহযোগিতা লাগিবই। আৰু যাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ এই সমগ্ৰ বিষয়টো হস্তান্তৰ কৰাৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে পোষকতা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সেয়া হস্তান্তৰ কৰা হ'ব আৰু গৃহ মন্ত্ৰণালয়ে পৰৱৰ্তী সময়ত হয়তো এই গোচৰ NIAৰ জৰিয়তে, যিহেতু দেশদ্ৰোহিতাৰ ইয়াত গোচৰ আছে, গতিকে NIAৰ জৰিয়তে সমগ্ৰ বিষয়টো হয়তো তদন্ত প্ৰক্ৰিয়াৰ কাৰণে আগবঢ়াই লৈ যাব পাৰে বা CBI লৈ তদন্ত প্ৰক্ৰিয়া অৰ্পণ কৰিব লাগে। সেয়া হ'ব এটা পৰৱৰ্তী লক্ষ্য, পৰৱৰ্তী আচলতে বিষয়। কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে স্পষ্টকৈ কৈছে যে যি 10% অসম আৰক্ষীয়ে এই পৰ্যন্ত তদন্ত প্ৰক্ৰিয়াত লাভ কৰিছে তাত বহুকেইটা গুৰুতৰ অভিযোগ আছে। বিশেষকৈ 2011, 12 বা 13 বৰ্ষত যেতিয়া গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰিছিল, পাকিস্তান ভ্ৰমণ কৰাৰ পূৰ্বে গৌৰৱ গগৈ কিন্তু সামাজিক মাধ্যমত সক্ৰিয় আছিল। তাৰ সমান্তৰালকৈ পাকিস্তানৰ পৰা উভতি অহাৰ পিছতো গৌৰৱ গগৈ সম্পূৰ্ণৰূপে সক্ৰিয় আছিল সামাজিক মাধ্যমত। কিন্তু ইমানৰ পিছতো গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ কিন্তু তেওঁ যি কথা সেয়া কিন্তু তেওঁ নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰা নাছিল। কি কাৰণত আচলতে, কি কাৰণত পাকিস্তান ভ্ৰমণটো আচলতে গৌৰৱ গগৈয়ে গোপনীয় ৰাখিব বিচাৰিছিল, কি কাৰণত তাত গোপনীয়তা অৱলম্বন কৰিব বিচাৰিছিল, এয়া এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। সমান্তৰালকৈ গৌৰৱ গগৈৰ পাকিস্তানী আচলতে যি বেংক একাউণ্টৰ প্ৰসংগ আহিছে, ধনৰ লেনদেনৰ প্ৰসংগ আহিছে, তাৰ সমান্তৰালকৈ আলী তৌকী শ্বেখ যিগৰাকী পাকিস্তানী নাগৰিক হলেও আলী তৌকী শ্বেখ পাকিস্তান চৰকাৰৰ কেইবাটাও আচলতে বিভাগৰ তেওঁ আচলতে মুৰব্বীৰ দায়িত্বত আছে, উপদেষ্টাৰ দায়িত্বত আছে। তেনেস্থলত আলী তৌকী শ্বেখ আৰু কৰ্ণেল এলিজাবেথৰ যে এটা অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু সেই সম্পৰ্ক একে সময়তে গৌৰৱ গগৈয়ে যে ৰক্ষা কৰিছিল সেয়া SIT তদন্তত কাৰ্যত পোহৰলৈ আহিছে। আৰু হয়তো আজিৰ দিনটোত আৰু বহু বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিব। গতিকে এই মুহূৰ্তত সকলোৱে অপেক্ষাৰত হৈ আছে এই মাহিন্দ্ৰ ক্ষণলৈ। 10:30 বজাৰ লগে লগে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল অসমবাসীক নহয় সমগ্ৰ দেশবাসীক আচলতে এক প্ৰকাৰ সম্বোধন কৰিব। আৰু সেই সম্বোধনত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে SITয়ে আচলতে যি বিস্ফোৰক তথ্য লাভ কৰিছিল, যিসমূহ দস্তাবেজ লাভ কৰিছিল, তাৰ এটাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনি সামগ্ৰিক তথ্যখিনি জনাই গৈছে কেইজামান চৌধুৰীৰ জৰিয়তে। হয় মৌচুমী, নিশ্চিতভাৱে মৌচুমী আপুনি কেইজামান চৌধুৰীৰ জৰিয়তে সামগ্ৰিক তথ্যখিনি জনাই গৈছে। আমি আপোনাৰ জৰিয়তে কেইজামান চৌধুৰীৰ পৰা আৰু এটা বিষয় জানিব বিচাৰিছোঁ। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে আজিৰ দিনটো স্বাভাৱিকতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি ধৰিব পাৰি, কিয়নো আজিৰ দিনটোৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছে ৰাজ্যৰ জনতাৰ। কেৱল সিমানেই নহয়, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলো আহিছে। গতিকে আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰো এটা গুৰুত্বপূৰ্ণ বাতৰি হ'ব এই বাতৰিটোৱে। আনফালে জানিব বিচাৰিছোঁ যে ৰাজ্যৰ ৰাজনীতিটো প্ৰবল ধুমুহা বলিব, কাৰণ কথাৰ কটাকটি বাক যুদ্ধ এটা চূড়ান্ত পৰ্যায় পাইছেগৈ। এফালে যদি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ, সাংসদ গৌৰৱ গগৈ, APCCৰ সভাপতি গৌৰৱ গগৈ, তেওঁ এটা কথাই ক'ব বিচাৰিছে যে অসমৰ জনতাৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ তল পেলাবৰ বাবে বা অসমৰ ৰাজনীতিক এটা বেলেগ দিশলৈ লৈ যাব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে উদ্দেশ্য প্ৰণোদিতভাৱে গৌৰৱ গগৈৰ এই মন্তব্য। আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰে যে তেওঁৰ বিৰুদ্ধে সকলোবোৰ তথ্য ফাদিল হোৱাৰ পিছত এটা চক্ৰই পাৰে প্ৰকাৰে তেওঁক বচাব বিচাৰিব। কোন সেইটো চক্ৰ, কোন হ'ব পাৰে সেই চক্ৰটোত থকা কি কি নাম হ'ব পাৰে সেইকেইটা, কেনেবাকৈ আওপকীয়াকৈ সেই নামটো বা সেই আঙুলিটো ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ প্ৰতি টোৱাব পাৰে নেকি, আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ কেইজামান চৌধুৰীৰ পৰা। মৌচুমী গগৈ, নিশ্চিতভাৱে আপুনি উল্লেখ কৰিছে যে আচলতে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ আছে আৰু তেনে ক্ষেত্ৰত আচলতে নিৰ্বাচনত প্ৰভাৱ পৰিব পাৰে। এই বিষয়টো মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে কাৰণ নিৰ্বাচনলৈ মাত্ৰ 2টা মাহ আছে আৰু তেনে ক্ষেত্ৰত এই বিষয়টোৱে আচলতে কেনেধৰণে প্ৰভাৱ পেলাব। ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে যে তেওঁ আচলতে যিসমূহ অভিযোগ সেই অভিযোগ এক প্ৰকাৰ নৎসাত কৰিছে আৰু তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে আৰু ইয়াৰ লগত বহু লোকৰ সংযোগ আছে বুলি কৈছে আৰু তেনে ক্ষেত্ৰত এই বিষয়টোৱে আচলতে কেনেধৰণে প্ৰভাৱ পেলাব। চাওক, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত সেয়া স্পষ্ট কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচনত এই বিষয়টোৱে আচলতে কি প্ৰভাৱ পেলাব সেয়া ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে যে দেশ বিৰোধী চক্ৰান্তত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও সেয়া কৈছে, উল্লেখ কৰিছে যে নিৰ্বাচনত প্ৰভাৱ পেলায় নে নেপেলায় সেয়া গুৰুতৰ বিষয় নহয়। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে দেশ বিৰোধী চক্ৰান্তত, ষড়যন্ত্ৰত লিপ্ত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া উল্লেখ কৰিলেও এই সমগ্ৰ বিষয়টোৱে যে নিৰ্বাচনত সাংঘাতিক ধৰণে এটা প্ৰভাৱ পেলাব সেয়া নিশ্চিত হৈ পৰিছে। কাৰণ ইতিপূৰ্বেই গৌৰৱ গগৈয়ে আমি যদি চাওঁ বিগত 2-3 দিনৰ যিটো পৰিৱেশ, কংগ্ৰেছে সময় পৰিৱৰ্তন নামেৰে এক বিশেষ যাত্ৰা উলিয়াইছে আৰু এই যাত্ৰা অসমৰ যিটো প্ৰান্তলৈকে গৈছে সেইটো প্ৰান্তত প্ৰতিবাদ হৈছে। আৰু প্ৰতিবাদকাৰীসকলে কি কৈছে? গৌৰৱ গগৈ পাকিস্তান মুৰ্দাবাদ বুলি কৈছে। গতিকে ইতিপূৰ্বেই আচলতে গৌৰৱ গগৈৰ যে পাকিস্তান সংযোগ আছে, গৌৰৱ গগৈ যে পাকিস্তান প্ৰেমী বা গৌৰৱ গগৈৰ যে পাকিস্তানৰ সৈতে অত্যন্ত ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়া প্ৰতিপন্ন কৰিবলৈ ইতিপূৰ্বেই ৰাজ্য চৰকাৰ সফল হৈছে। আৰু আপুনি উল্লেখ কৰিছে ঠিকেই, নিৰ্বাচনলৈ মাত্ৰ এতিয়া আৰু মাহ নহয়, কেইটামান দিনহে বাকী। তেনেস্থলত ৰাজ্যৰ নিৰ্বাচনত গৌৰৱ গগৈৰ এই পাক সংযোগৰ প্ৰসংগটোৱে যে সাংঘাতিক ধৰণে প্ৰভাৱ পেলাব সেয়া নিশ্চিত। আৰু বিশেষকৈ উজনি অসমত যদি আমি চাওঁ, উজনি অসমৰ আমি যদি কালিৰ দিনটোৰ পৰিৱেশটো চাওঁ, আমি বৰচলাৰ, তেজপুৰৰ বৰচলাৰ পৰিৱেশ মধ্য অসমৰ যদি চাওঁ, তেন্তে আমি দেখিবলৈ পাইছিলোঁ কি ধৰণে আচলতে সাংঘাতিক প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ স্থানীয় লোকসকল ওলাই আহিছে, গৌৰৱ গগৈৰ যাত্ৰা যলৈকে গৈছে তাৰ খিলঞ্জীয়া লোকসকল ওলাই আহিছে। তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীয়ে যদি উল্লেখ কৰিছে যে এই আচলতে বিষয়টোৱে নিৰ্বাচনৰ প্ৰভাৱ পেলাওক বা নেপেলাওক, আমি কেৱল দেশ মাতৃৰ কাৰণে, দেশৰ স্বাৰ্থৰ বাবে আমি সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰলৈ সেয়া হস্তান্তৰ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া উল্লেখ কৰিলেও কিন্তু নিৰ্বাচনত যে ই প্ৰভাৱ পেলাব সেয়া নিশ্চিত। হয়, নিশ্চিতভাৱে ইতিমধ্যে উল্লেখ কৰিলে কে জামান চৌধুৰীয়ে গোটেই বিষয়টোৰ সন্দৰ্ভত যে আচলতে ২৬ৰ নিৰ্বাচনলৈ মাত্ৰ গণিব পৰাকৈ কেইটামান দিন আছে। আৰু তেনে ক্ষেত্ৰত আচলতে গোটেই বিষয়টোৱে আচলতে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট হৈ পৰিব। নিশ্চিতভাৱে মৌচুমী, আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে, কিন্তু বিদায় লোৱাৰ পূৰ্বে আমি আপোনাৰ পৰা খুব সংক্ষেপে এটা বিষয় জানিব বিচাৰিছোঁ। আমি ইতিমধ্যে এইসমূহ বিষয়ে আলোচনা কৰি আছোঁ যে যদিহে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰণ ঘটায় বা যদিহে কেতবোৰ তথ্য তেওঁ উল্লেখ কৰাৰ দৰে সদৰি কৰে, তেন্তে কেনে প্ৰভাৱ পৰিব গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰত বা সেই ধুমুহাজাকে তেওঁক তছনছ কৰি লৈ যাব নেকি? আমি এই বিষয়ে কথা বতৰা পাতি আছোঁ। বিষয়টো যদি আমি অকণমান ওলোটা দিশৰ পৰা চাওঁ, যদিহে মুখ্যমন্ত্ৰীৰ সেই তদন্ত বা SITৰ প্ৰতিবেদনে যদি জনতাক আশ্বস্ত কৰিব নোৱাৰে, তেন্তে গৌৰৱ গগৈৰ যি পলিটিকেল কেৰিয়াৰ, সেই কেৰিয়াৰটো কিমান ওপৰলৈ উঠি যাব বা জনতাৰ তেওঁৰ প্ৰতি কিমান বিশ্বাস আৰু প্ৰবল হৈ উঠিব। আমি যদি এনেধৰণে চাব বিচাৰোঁ সেই বিষয়টো, তেনেকৈও আমি চাব পাৰোঁ। মৌচুমী গগৈ, এই মুহূৰ্তত আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে চাওক, ইতিমধ্যে উল্লেখ কৰিছোৱে যে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই, নিৰ্বাচন আয়োগৰ প্ৰতিনিধি আহি ইতিমধ্যে অসমত উপস্থিত হৈছে। কাইলৈ ৰাজনৈতিক নেতাসকলৰ সৈতে তেওঁলোকে বৈঠকত বহিব। অসমত নিৰ্বাচনৰ প্ৰেক্ষাপট কেনেকুৱা সেই সন্দৰ্ভত তেওঁলোকে ইয়াৰ পৰা যোৱাৰ পাছতেই নিৰ্বাচনৰ দিন ঘোষণা কৰিব। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি যদি ২০২৫ চনৰ মাজভাগৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এটা অভিযোগ আনিছিলে যে গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰ্থাৎ গৌৰৱ গগৈৰ বিৰুদ্ধে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি, গৌৰৱ গগৈৰ পত্নীৰ সৈতে সম্পৰ্ক কি, সেই সন্দৰ্ভত আচলতে গোটেই ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আহিছে। আৰু তেনে ক্ষেত্ৰত গৌৰৱ গগৈৰো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যে তেওঁ ইতিমধ্যে কৈছে যে অসমৰ ৰাইজে জানে মোৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি, ইতিমধ্যে অসমৰ ৰাইজে জানে। তেনে ক্ষেত্ৰত যি মুখ্যমন্ত্ৰীয়ে অনা অভিযোগক লৈ আচলতে কোনো ধৰণৰ তেওঁ এক প্ৰকাৰৰ ডেম কেয়াৰৰ ৰূপত থকা দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। আৰু তেনে ক্ষেত্ৰত কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰত চৰকাৰৰ যি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এই যিটো গোচৰ, সেই গোচৰ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। আৰু তেনে ক্ষেত্ৰত আজি গোটেই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিব। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই, নিৰ্বাচনৰ কথা যিহেতু কৈছে, যদিহে এই তথ্যসমূহ সঁচা হিচাপে অসম চৰকাৰে যদি পতিয়ন নিয়াব পাৰে, তেনে ক্ষেত্ৰত কিন্তু ২৬ৰ নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছৰ বাবে এক আচলতে তেওঁলোকৰ বাবে এক বিফলতা আচলতে বুলি ক'ব লাগিব যে অসম প্ৰদেশ কংগ্ৰেছে যে এই ক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনীত নামিবৰ বাবে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে কিয় এই বিষয়সমূহ আনি লৈছে। কাৰণ ২০২৫ চনৰ মাজভাগৰ পৰা যিহেতু বিষয়সমূহ আৰম্ভ হৈছিলে, তেনে ক্ষেত্ৰত হয়তো আচলতে আজি এই সংবাদমেলখনৰ পাছতহে আচলতে সকলো বিষয় স্পষ্ট হৈ পৰিব। সময় মাত্ৰ কেইটামান মিনিটৰ পিছতে ৰাজ্যৰ জনতাৰ যিদৰে সেই বিশেষ
ক্ষণলৈ দৃষ্টি নিবদ্ধ হৈ আছে সেই ক্ষণৰ প্ৰতি সেই সকলোবোৰ জল পটপটকৈ স্পষ্ট হৈ পৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংবাদমেল আৰম্ভ কৰিলে আমি কিছু সময়ৰ পিছতে পুনৰবাৰ আপোনাৰ কাষলৈ পোনপটীয়া সম্প্ৰচাৰত যাম আৰু কিছু তথ্য আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ জৰিয়তে এই মুহূৰ্তত ধন্যবাদ জনাই বিদায় লৈছোঁ মৌচুমী গগৈ